এয়া আমাৰ নিকেতনৰ ওচৰৰ এইটো শ্মশানৰ এয়া অৱস্থা। শ্মশানত পানী সোমাই গ'ল। দিলীপ ৰবি দাসৰ ঘৰ প্ৰায় ডুবিয়ে গ'ল। সি গৈ পেলাই এতিয়া শিবিৰত আছে। এয়া প্ৰভাত দাৰ ঘৰ যাওঁ যাওঁ হৈ আছে। দুলবিন্দৰ সিং, তুমি পানীৰ বিষয়ে কিবা ক'বা নেকি? হয়, মই পানীৰ বিষয়ে এইটোৱে ক'ব যে একদম পল পল বাঢ়া হে। দিলীপ ৰবি দাস, তুমি কিবা ক'বা নেকি পানীৰ বিষয়ে? কম আৰু দুৰ্ভগীয়া নিৰুদেশ নিৰুপায় হৈ পৰিছোঁ। আৰু কোৱা তোমাৰ। আশ্ৰয় লৈছোঁ শিবিৰৰ প্ৰাংগণত। এতিয়া চৰকাৰৰ পৰা কিছু সা সুবিধা যদি পাওঁ। এতিয়ালৈকে তোমালোকে চাউল তাউল পোৱা নাই ন? অনুষ্ঠানৰ সকলো কাৰ্যসূচী বন্ধ হৈ গৈছে, একো কৰিব পৰা নাই। একো এটা চৰকাৰ পিনৰ পৰা বৰ্তমানলৈকে একো এটা সহায় সহযোগিতা পোৱা নাই। এই চেনেলৰ দৰে যদি আপোনালোক কোনোবা ব্যক্তিগত আছে আমাক সহায় কৰিব পাৰে, তেতিয়া নিশ্চয় আমি কৃতজ্ঞতা। নমস্কাৰ। বাৰু এয়া শুনিলে দিলীপ ৰবি দাস। তেখেতে পৰহি দিনাখনে ঘৰৰ পৰা ওলাই যাবলগীয়া হ'ল। তেখেত গৈ স্কুলত আছে 3 দিন ধৰি। এয়া চাওক বৰকলা বানৰ পৰিস্থিতি।